পুনৰ বিপদত দীপাংকৰ বৰ্মনৰ প্ৰেয়সী মনালিছা দাস। CBI গ্ৰেপ্তাৰৰ যোজা চলাইছে মনালিছাক। আদালতৰ নিৰ্দেশ ভংগ কৰাৰ অভিযোগ মনালিছাৰ বিৰুদ্ধে। ৰাজ্যত সংঘটিত ট্ৰেডিং কাণ্ডৰ আন এগৰাকী খলনায়িকা মনালিছা দাস পুনৰ বিপদত। ন্যায়ালয়ক অৱমাননা কৰাৰ অভিযোগত গ্ৰেপ্তাৰৰ পথ প্ৰশস্ত হৈছে দীপাংকৰ বৰ্মনৰ প্ৰেয়সী মনালিছাৰ। ডিবি ষ্টকৰ ট্ৰেডিং কেলেংকাৰীত বিগত বৰ্ষৰ আগষ্টত গ্ৰেপ্তাৰ হৈছিল মনালিছা দাস। পল্টন বজাৰ থানাত ৰুজু হোৱা গোচৰত মনালিছা দাসৰ লগতে গ্ৰেপ্তাৰ হৈছিল দীপাংকৰ বৰ্মনৰ পিতৃ মাতৃ। কিন্তু বিগত বৰ্ষৰ নৱেম্বৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিছিল মনালিছাৰ। চৰ্ত সাপেক্ষে মনালিছাৰ জামিন মঞ্জুৰ কৰিছিল ন্যায়ালয়ে। প্ৰতি 14 দিনৰ পিছত CBIৰ বিশেষ আদালতত হাজিৰৰ চৰ্ত দিছিল মনালিছাক। কিন্তু ন্যায়ালয়ৰ নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই কোনো এটা দিনতে আদালতত হাজিৰ হোৱা নাছিল মনালিছা দাস, যাৰ বাবে CBI সমগ্ৰ বিষয়টো উত্থাপন কৰে উচ্চ ন্যায়ালয়ত। ইতিমধ্যে বিষয়টোক গুৰুত্ব সহকাৰে লৈ শুনানিৰ দিন ধাৰ্য কৰিছে ন্যায়ালয়ে। অৱশ্যে এইবাৰ আদালতত হাজিৰ নহলে যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰী পাৰোৱানা জাৰি হ'ব পাৰে মনালিছা দাসৰ বিৰুদ্ধে। আনহাতে ডিবি ষ্টকৰ স্বত্বাধিকাৰী দীপাংকৰ বৰ্মনৰ দ্বিতীয়খন অভিযোগনামাত CBI উল্লেখ কৰিছে বহু ভয়ংকৰ তথ্য। 175 পৃষ্ঠাৰ অভিযোগনামাত দীপাংকৰৰ লুণ্ঠনৰ সকলো কথা উল্লেখ। দীপাংকৰৰ সহযোগী মুঠ 9 গৰাকীক নজৰত ৰাখিছে CBI। পূজা পেটেল, ৰঞ্জনা দাস, মিথিংগা বড়ো, নিতুমণি চৌধুৰী, ৰাকেশ লহকৰ, তন্ময় দেৱ, গৌৰৱ বৰ্মন, জিতুমণি কলিতা, অঞ্জলি দাসক CBI প্ৰত্যক্ষ নজৰত ৰাখিছে। ইতিমধ্যে এইসকল অভিযুক্তৰ সকলো বেংক একাউণ্ট ফ্ৰিজ কৰি ৰাখিছে CBI। তদন্তত এই 9 অভিযুক্তৰ বিৰুদ্ধে পাইছে বহু ভয়ংকৰ তথ্য প্ৰমাণ। সেয়ে যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে এই 9 অভিযুক্তও। গুৱাহাটীৰ পৰা হাফিজুৰ ৰহমান, প্ৰথম খবৰ। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।